দুখজনক বিষয় বুলি কৈছো যোৱা 19 তাৰিখে মোৰ ককাইদেউ এইখন হস্পিটেলত আমি এডমিট কৰিছিলো তেখেতৰ এটা এক্সিডেন্ট হৈছিল এক্সিডেন্ট মানে স্কুটিৰ পৰা পৰিছিলে পিছল খাই স্কুটিৰ পৰা পৰাৰ পিছত তেখেতৰ আমি আহি হস্পিটেলত এডমিট কৰিলো আৰু তেখেতৰ আমি সকলো ৰিপৰ্ট কৰিলো আৰু ৰিপৰ্ট কৰাৰ পাছত ডক্টৰে ক'লে যে নাই কোনো চিন্তাৰ বিষয় নহয় যে আমি দুদিন ৰাখিম তেখেতৰ অকমান ইনফেকচন হৈছে ইনফেকচনৰ কাৰণে প্ৰব্লেম কিছুমান ওলাইছে যে আমি দুদিন ৰাখিম দুদিনৰ পিছত আমি ছুটি দি দিম তেনে স্থলত কিন্তু আমি যোৱাকালি 12 বজালৈকে তেখেতৰ লগত আমি নিশা 12 বজালৈকে তেখেতৰ লগত আমাৰ কথা বতৰা চলি আছে আৰু নিশা 12 বজাৰ পিছত আইচিউত ভৰাই আজি ৰাতিপুৱা 4 বজাত হঠাৎ আমাক কৈছে যে তেখেত নাই বুলি এইটো আমি একচুয়ালি সহ্য কৰিব পৰা নাই আৰু আমি এই হস্পিটেলৰ কৰ্তৃপক্ষৰ লগতে আমি প্ৰশাসনক দাবী জনাইছো যে ইয়াৰ ওপৰত উচিত তদন্ত হওক নহলে কিন্তু আমাৰ উচিত তদন্ত লাগিব নহলে কিন্তু পৰিৱেশ ভয়ংকৰ হ'ব আৰু এই স্পষ্ট কথা আৰু এতিয়া আহিছে প্ৰশাসনে কি কয় আমি কৈ লওঁ তাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত আৰু নামটো কি আছিল কৈলাশ দত্ত আমাৰ আপোনালোকে কি ডিসচাৰ্জ দিব কথা আছিল আজি ডিসচাৰ্জ দিয়া মানুহজন কিন্তু আমাক নাই বুলি ঘোষণা কৰিছে আৰু নাই বুলি কোৱাৰ আগমুহূৰ্তত তেখেতৰ পত্নী একেলগতে পৰিবাৰ একেলগতে আছে কিন্তু তেখেতৰ পৰিবাৰকো যে জনোৱা নাই যে তেখেতৰ কিবা এটা প্ৰব্লেম হৈছে একেবাৰে মৃত বুলিহে ঘোষণা কৰিছে এই পৰিবাৰৰ আগত তেনে কোৱাত কিন্তু আমি সহ্য কৰিব পৰা নাই এটা স্পষ্ট কথা আৰু যেতিয়ালৈকে আমাৰ এই তদন্ত বিচাৰ নকৰিব তেতিয়ালৈকে কিন্তু আমি হস্পিটেল খুলিব নিদিওঁ বুলি আজি আমি স্পষ্ট কৰি দিছো আসিফ সাহেব কৈছে বুলি কৈছে তেওঁলোকে মই আসিফ সাহেবৰ কথাত নাম শুনি আছো আসিফ সাহেব কৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221